নমস্কাৰ বাতৰিলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী দলগাঁৱৰ 1 নম্বৰ কছাৰী ভেটিত ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন ছাত্ৰ আহত ছাত্ৰজনৰ নাম ইমৰান ফৰহাদ আলী উৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে চলাইছে ট্ৰাক উল্লেখযোগ্য যে বিগত প্ৰায় 3-4 দিন ধৰি অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল এই ঢেকিয়াপতীয়া বাঘটোৱে বাঘৰ আক্ৰমণত আহত ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় আৰু ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাঘৰ অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে কামুৰা ইনজুৰিটো চেষ্টত আছে লেফ্ট সাইডে এবডমেন পেটতো আছে লেফ্ট সাইডে আৰু দুটা জায়গাতে চেষ্টটো পুৰা বুলি কয় চেষ্টৰ পিছত পুৰা বুলি সাল এখন থাকে ভিতৰত এই যোনটো লাংটো পায় এইটোত ইনজুৰি কৰিছে আৰু এবডমেনতো পেৰিটনিয়াম মানে ভিতৰৰ নাৰী ওচৰত এইখিনিতো ইনজুৰি এটা হৈছে এতিয়া চিটিভিএছ সাৰ্জাৰী ডক্টৰে চেষ্টটো চাইছে আৰু immediately we are planning emergency surgery for abdomen petor operation eta koribo and this is the right time for the doctors to go in লখিমপুৰত উচ্ছেদৰ জাননী দিবলৈ যোৱা বন বিষয়াক ঘেৰাও বেদখলকাৰীৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ ধেমাগড়ত ঘটিল এই ঘটনা শনিবাৰে বেদখলকাৰীক জাননী দিবৰ বাবে গৈছিল বনকৰ্মীৰ দলটো সংবাদকৰ্মীকো শাৰীৰিক অপদস্থ কৰে বেদখলকাৰীয়ে কাঢ়ি নিলে জিলা বন বিষয়াৰ পৰিচয় পত্ৰ हमारा राजाली का बंद है राजाली से बहुत आगे आगे ठीक है अब राजाली में बात करना ठीक है आपका आपका सीएम साहब बोलता है आपका सीएम साहब बोलता है बात करता আমাৰ ছাৰে ক'লে যে এই কামটো বন্ধ কৰিব লাগে এইটো ডিসপুটেড এৰিয়া এইটো মানে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ নাই সেইকাৰণে বন্ধ কৰিব লাগে সেইটো কথা কৈ ছাৰে গাড়ীখিনি মানে ওলাই যাবলৈ দিলে তেনেকুৱাতে মানে অৰুণাচলৰ পাব্লিক আহিলৈ আমাৰ ছাৰৰ আইডেণ্টি আৰু মোবাইল কাঢ়ি লৈছে তাৰ উপৰিও আমাৰ সকলোখিনিকে অপদস্থ কৰিছে মোৰো হাতিয়াৰ কাঢ়ি ল'ব ধৰিছিলে ডিএফঅ চিনাকি দিয়াৰ পিছতো তেওঁলোকে মিছবিহেভ কৰিছে হাতিয়াৰৰ কাঢ়ি লওঁতে আমি ধৰোঁতে মোক গটা মাৰি পেলাই এই বেজ বেলবিলাক ছিঙি দিলে মোৰ মোবাইলটো কাঢ়ি ল'লে ছাৰৰ মোবাইল কাঢ়ি ল'লে গতিকে ছাৰৰ আইডেণ্টি কাৰ্ড পকেটৰ পৰা কাঢ়ি লৈছে ছাৰৰ গাত ধাক্কা দিব বিচাৰিছে সেইখিনি আমি প্ৰটেকশ্যন কৰোঁতেও তেওঁলোকে ধাক্কা চাকা দি আমাক যথেষ্ট মানে অপদস্থ কৰিছে তাৰপিছতো এতিয়া 2 ঘণ্টা সময় আমাক যে পুলিচ আহিব কিবা আহিব কৰি তেওঁলোকে আমাক বহাই ৰাখিছে অৰুণাচলৰ লেণ্ড হয় তো অৰুণাচলৰ লেণ্ডত আপোনালোকে কিয় আহিছে আপোনালোকে আহিব নালাগে এতে যদি আহিছে আপোনালোকে পাৰ্মিশ্যন কাৰ লৈছে তেনেকৈ কৰি মানে ধাক্কা ধাক্কি আৰু মেন হেণ্ডেলৰ নিচিনা কৰিছে আৰু দৰঙৰ পাথৰীঘাটৰ নামখোলা খালৈপাৰা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড ভনীয়েকৰ বিয়াৰ দিনা ককায়েকক হত্যাৰ সন্দেহ নিহত যুৱকজনৰ নাম প্ৰাঞ্জল কলিতা বিয়াৰ ৰভাতলিত কান্দোনৰ ৰোল উঠিছে মোমায়েকৰ পুত্ৰ সঞ্জীৱ ডেকাৰ ঘৰৰ পৰা মাটি আনি হত্যাৰ অভিযোগ পৰিয়াল আৰু স্থানীয় ৰাইজৰ গুৱাহাটীত মণিপুৰী মহিলাৰ সৈতে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ কিছুদিন পূৰ্বে ওলাই আহিছিল সঞ্জীৱ ডেকা নিশা 11 বজাত প্ৰাঞ্জল কলিতাক মাটি নিছিল বিয়া ঘৰৰ পৰা দুৰ্ঘটনাৰ ৰূপ দিয়া স্থানত উদ্ধাৰ কৰা হৈছে তেজৰ চেকুৰা চেণ্ডেল আৰু বিলাতী মদৰ ভঙা বটল গুৱাহাটীত গাড়ী চলাই থকা প্ৰাঞ্জলে ভনীয়েকৰ বিয়াৰ বাবে 4 দিন পূৰ্বে গৈছিল ঘৰলৈ বিয়া চলি আছিল আজি বিয়া আছিল ৰাতিৰ পৰাই তেওঁলোকে কাম কাজ আৰম্ভ কৰি আছিল তাৰ পিছত আমাৰ আঠিয়াবাৰী গাঁৱৰ সঞ্জীৱ ডেকা বুলি ল'ৰাজন আহি এওঁলোকৰ ডাঙৰ ল'ৰা প্ৰাঞ্জল কলিতাক মাতি লৈ গ'ল মাতি লৈ গৈ 1 ঘণ্টামান পিছত ঠিক 10:30মান বজাত মাতি লৈ গৈছিল সঞ্জীৱ কলিতাই মাতি লৈ গৈছিল সঞ্জীৱ কলিতাই মাতি লৈ যোৱাৰ পিছত 1 ঘণ্টামান পিছত আমাৰ এই খালৈপাৰা গাঁৱৰে আমাৰ ফলা বুলি আমি মাতৰ ল'ৰাজনৰ নাম অৰিজিনেল অভিজিত এই অভিজিতে আহি এওঁলোক খবৰ দিলে তেওঁলোকৰ ডাঙৰ ল'ৰাজন হেনো মানে এক্সিডেণ্ট হৈছে এক্সিডেণ্ট হোৱা বুলি খবৰ দিয়াত এওঁলোকৰ ল'ৰা দীপ বুলি ল'ৰাজন গ'ল মেডিকেললৈকে মেডিকেলত গৈ মাত বোল পোৱা নাই মাত বোল নোপোৱাৰ পিছত তেওঁলোকে মেডিকেল পক্ষই তেওঁলোকক মঙললৈকে প্ৰেৰণ কৰিলে মঙললৈত তেওঁ মৃত বুলি ঘোষণা কৰিলে গোলকগঞ্জত 2 মাটিৰ দালালক গ্ৰেপ্তাৰ
গ্ৰেপ্তাৰ মাটিৰ দালাল মইনুল হক আৰু আনোৱাৰ হুছেইনক ধৃত মইনুলৰ ঘৰ গোলকগঞ্জৰ উচিতা গাঁৱত আনোৱাৰ হুছেইনৰ ঘৰ উত্তৰ ৰায়পুৰত সম্প্ৰতি দুয়োকে জেৰা চলাইছে গোলকগঞ্জ আৰক্ষীয়ে হিমাচল প্ৰদেশ ভাৰতৰ এনে এখন ৰাজ্য যিয়ে প্ৰতিগৰাকী যোগ্য ব্যক্তিক কোভিডৰ প্ৰথম পালি টিকা দিবলৈ সক্ষম হ'ল আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বাবে হিমাচল প্ৰদেশক কোভিড যুঁজৰ চেম্পিয়ন আখ্যা দিছে হিমাচল প্ৰদেশৰ দুৰ্গম পাহাৰ আৰু বিধ্বস্ত পথেৰে গৈও এই সফলতা লাভ কৰিছে টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান এই শ্বট অফ লাইফে লৈ আহিছে হিমাচল প্ৰদেশৰ এই সফলতাৰ কাহিনী सौ वर्ष की सबसे बड़ी महामारी के विरुद्ध लड़ाई में हिमाचल प्रदेश चैंपियन बनकर के सामने आया है कोविड-19 टीकाकৰণৰ প্ৰসংগত সমগ্ৰ দেশৰ ভিতৰতে সকলো জৰুৰী কাম-কাজখিনি নিয়ম অনুসৰি আগবঢ়াই লৈ যায় হিমাচল প্ৰদেশে জানিব বিচাৰেনে এনে বিশেষ কি বাটেৰে 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'ল ৰাজ্যখন আমি আদিবাসী অধ্যুষিত জিলাসমূহত অধিক কষ্ট কৰিছো কাৰণ ঠাণ্ডাৰ দিন ওচৰ চাপিছিল আমি পৰিকল্পনা কৰিছিলো যাতে সেই অঞ্চলত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাম শেষ কৰিব পাৰি সেইবাবে কোভিডৰ টিকা আবণ্টন দিয়াৰ লগতে সেয়া প্ৰয়োজনীয়তা আৰু জনসংখ্যা অনুপাতে আদিবাসী জিলাসমূহলৈ পঠোৱা হ'ল আৰু শীঘ্ৰেই টিকাকৰণৰ প্ৰক্ৰিয়া শেষ হ'ল টিকাকৰণৰ গতিৰ বিষয়ে ক'বলৈ গ'লে আমি অত্যন্ত কাঢ়াভাৱে গোটেই প্ৰক্ৰিয়াৰ ওপৰত নজৰ দি আছো কাৰণ ওপৰৰ পৰা অৰ্থাৎ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আৰু মুখ্য সচিবে প্ৰত্যেক সপ্তাহৰ সংখ্যাৰ ওপৰত নজৰ ৰাখি গৈছে আৰু তেওঁলোকলৈ প্ৰত্যেকটো আপডেট পঠোৱা হয় তেওঁলোকে উপায়ুক্তৰ সৈতে ইয়াৰে পৰ্যালোচনাও কৰে ইয়াৰে সৈতে টিকাকৰণৰ বাবে আমি অন্যান্য চৰকাৰী বিভাগসমূহৰো সহায় পাইছো মই জানো যে প্ৰত্যেক ৰাজ্য পৃথক কিন্তু আপোনাক কিবা পৰামৰ্শ দিবলৈ হলে যিসকলে ৰাজ্যৰ ওপৰতে প্ৰযোজ্য হয় যি হিমাচল প্ৰদেশে গ্ৰহণ কৰিছে সেয়া হ'ব প্ৰথমে আপোনাৰ লগত এই কাৰ্যসূচীৰ ওপৰত নজৰ ৰাখিবলৈ সঠিক ব্যৱস্থাৰ প্ৰয়োজন দ্বিতীয়তে প্ৰতিষেধক প্ৰদান কৰা আৰু প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সহযোগিতা ইয়াৰ ওপৰতেই গোটেইখিনি নিৰ্ভৰ কৰে পাৰদৰ্শিতা লাগিব আপুনি প্ৰত্যেকটো কথাই তেওঁলোকক জনাব লাগিব আৰু সকলোৱে সেয়া পালন কৰিব লাগিব চনৰ ফেব্ৰুৱাৰী 4, 5 আৰু 6 তাৰিখে নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 10,000 ভকত বৈষ্ণৱ সমাগম হ'বলগীয়া এই অধিৱেশনখনৰ পবিত্ৰ লাইখুটা স্থাপন কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে লাইখুটা পুতা অনুষ্ঠানত মন্ত্ৰী অতুল বৰা মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা আৰু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে উদুলি মুদুলি হৈ পৰে ৰাঙলী পথাৰ
কমাৰগাঁৱত যেতিয়া অনুষ্ঠিত হৈছিলে কমাৰগাঁৱত অনুষ্ঠিত হওঁতেও তেখেত আহিছিলে আৰু যিখিনি কৈ গৈছিলে সেইখিনি কৰিবলৈ তেখেতে চেষ্টা অব্যাহত ৰাখিছে পূৰ্বৰ দৰে আপোনালোকৰ সম্পূৰ্ণ সেউজ সংকেত সম্পূৰ্ণ সহযোগিতা থাকিব আমাৰ সম্পূৰ্ণ সহযোগিতা মোৰ দৃঢ় বিশ্বাস 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশন সফল হ'ব চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী এই অনুষ্ঠানটোৰ প্ৰতি গভীৰ শ্ৰদ্ধাশীল প্ৰত্যেক বছৰে আহে যোৱা বছৰো আহিছিলে যিখিনি কথা কৈছে সেইখিনি কৰিবলৈ তেখেতে আন্তৰিকতাৰে চেষ্টা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা ইতিমধ্যে পদাধিকাৰে স্থাপন কৰিলে এয়া কেৱল আৰম্ভণি হ'ল আনুষ্ঠানিকভাৱে এই পথাৰ যিটো সোণালী ধানৰ পথাৰ হৈ আছে এই পথাৰখন এখন চহৰলৈ নিশ্চয়কৈ ভকতৰ চহৰলৈ নিৰ্মাণ হ'ব আৰু ইয়াৰ পৰা লক্ষ লক্ষ ভকতে এই পথাৰত সমাগম হ'ব আজি হাজাৰ বিজাৰ ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছে আৰু লগে লগে মই তাৰা সমস্তক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই শুভ কামত শুভ মুহূৰ্তত সকলো পৰিস্থিতি প্ৰতিকূল পৰিস্থিতিকো নেওচি অসম চৰকাৰৰ নিয়ম নীতি সকলো আমাৰ অধিৱেশনলৈ প্ৰযোজ্য হোৱাকৈ আমি পালন কৰিবৰ কাৰণে এবাৰ অগ্ৰসৰ হৈছোঁ কঁকালত টঙালি বান্ধিছোঁ এইবাৰ অধিৱেশন এখন অভিলেখ সংখ্যক অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব খবৰধাৰ অব্যাহত ৰাখিম আফটাৰনুন এক্সপ্ৰেছত লৈছোঁ এটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কিন্তু সময় অতিক্ৰম কৰাৰ পিছতো সম্প্ৰতি আধুনিকতাৰ ধামখুমীয়াৰ মাজতো অসমৰ প্ৰায় সকলো স্থানতেই এই নাট ভক্তিভাৱেৰে মঞ্চস্থ কৰা হয় বছৰ গৰকা কুজিদাহ জুৰিয়া নামঘৰৰ ৯৬ বছৰীয়া ঐতিহ্যমণ্ডিত ৰাস উৎসৱত বৃহস্পতিবাৰে দেখা গ'ল ৬০ বছৰীয়া বয়সীয়া লোকৰ পৰা শিশুলৈকে অংশগ্ৰহণ কৰাৰ বিৰল দৃশ্য শৰতৰ এই শাৰদী কুলাত সমগ্ৰ ৰাজ্য ডুব গৈ আছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস ক্ৰীড়াৰ মধুমায়াত কণমানি জনীৰ পৰা ধৰি বৃদ্ধাগৰাকীয়েও খোল তালৰ চেৱে চেৱে কঁকাল ঘূৰাই নচা আপোনালোকেও নিশ্চয় দেখিছে উল্লেখ্য যে সত্ৰীয়া সংস্কৃতিৰ বহুকেইজন ওজা শিল্পীৰ জন্মস্থান কুজিদাহত পৰম্পৰাগতভাৱে চলি অহা কুজিদাহ জুৰিয়া নামঘৰৰ ল'ৰা ৰাসত কেইবাগৰাকীও গোপীয়ে বিগত ৭ দশক ধৰি ৰাস নৃত্য কৰি আহিছে আনহাতে বিশ্বনাথৰো উত্তৰ চাৰিআলিৰ ৰাস মহোৎসৱৰ পূৰ্বৰে পৰা ঐতিহ্য বহন কৰি আহিছে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ৰাসখনে ৰাসৰ গায়িকা হামিদা খাতুনে ২০ বছৰ ধৰি গাই আহিছে ৰাসৰ গীত আমিৰ খান আৰু জুনমণি বেগম নামৰ এগৰাকী পতি পত্নীয়ে নন্দ আৰু যশোদাৰ ভাৱত অভিনয় কৰি আহিছে
বছৰ ধৰি ইয়াত কণ্ঠদান কৰি আছোঁ শ্ৰীকৃষ্ণৰ শিশুলীলা ৰাস মঞ্চত মই সমূহ নৃত্য নাটিকাৰ গীতসমূহ গাই আহি আছোঁ আৰু সেই মই ভাবোঁ মই এগৰাকী মুছলিম সম্প্ৰদায়ৰ মহিলা হৈও মই সকলোৰে আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছোঁ সমূহ অসমবাসীয়ে মোক আশীৰ্বাদ কৰিছে আৰু মোৰ সমাজৰ পৰা মোৰ কোনো ধৰণৰ তেনেকৈ বাধা নাই ঘৰৰ পৰা মই উৎসাহ পাই আহি আছোঁ আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি মই অসমবাসীৰ ওচৰত আশীৰ্বাদ বিচাৰোঁ যাতে মই আগলৈ শ্ৰীকৃষ্ণৰ শিশুলীলাৰ নৃত্য নাটিকাৰ গীতসমূহ যাতে গাই যাব পাৰোঁ Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. শিৱসাগৰত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু অবৈধ বিলাতী সুৰা জব্দ গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলায় অভিযানত জব্দ 4 কিলো গাঞ্জা 2 কাৰ্টন বিলাতী সুৰা গ্ৰেপ্তাৰ কৰা হয় সবিতা দাস আৰু দীপা হাজৰিকা নামৰ দুগৰাকী মহিলাক থানাৰ সমীপৰ ৰাধিকা শান্তিপথৰ অঞ্চলত নিচাযুক্ত দ্ৰব্যৰ বেহা চলাই আহিছিল মহিলা দুগৰাকীয়ে এটা সিক্ৰেট ইনফৰমেশ্যন আমি পাইছিলোঁ এটা গলিত মানে দুঘৰ মানুহৰ ঘৰত নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি আছে সেই হিচাপে আমি তালৈ যাওঁ আৰু তাত গৈ আমি তেওঁলোকৰ ঘৰত আমি গাঞ্জা পাওঁ আৰু সুৰাৰ বটল পাওঁ আৰু গাঞ্জাখিনি আমি চিজ কৰোঁ আৰু বিক্ৰী কৰা যি দুগৰাকী মানুহ আছিলে তেওঁলোকক আমি কাৰেক্ট কৰিছোঁ গাঞ্জা আপোনাৰ 4 কেজি আৰু সুৰাৰ বটল আমাৰ কাৰ্টুন পাইছোঁ 2টা আৰু বেগত পাইছোঁ আমি গোচৰ ৰুজু কৰিম বৰ্তমানলৈকে গোচৰ ৰুজু হোৱা নাই হ'ব বজাৰত মূল্যবৃদ্ধিৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই যোগান মন্ত্ৰীয়ে কোৱাৰ দৰে হ্ৰাস পোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ঢেকিয়াজুলিৰ খুচুৰা বজাৰত প্ৰতি কেজি পুৰণি আলু 20ৰ পৰা 25 টকা পিঁয়াজ 45ৰ পৰা 50 টকা দৰত বিক্ৰী হৈ আছে পূৰ্বৰ দৰে আলু পিঁয়াজৰ মূল্য আৰু একেদৰে শাক পাচলিৰ বজাৰতো নাই কোনো নিয়ন্ত্ৰণ চাওহক আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ দৈনিক বজাৰত যিহেতু কিছু ঠাইত আলু পিঁয়াজৰ মূল্য হ্ৰাস পাইছে কিন্তু ঢেকিয়াজুলিৰ বজাৰত এতিয়াও আলু পিঁয়াজৰ মূল্য হ্ৰাস পোৱা নাই কি কাৰণে কমা নাই মই জানিম এইসকল ব্যৱসায়ী আছে আলু পিঁয়াজৰ দাম কমিছে নাই ইয়াতে কমা নাই আগৰ নিচিনাই আছে আগৰ দৰতে কেইটকা কেজি আলু 20 টকা 25 টকা পিঁয়াজ 40 টকা 45 টকা আৰু কেঁচা মালৰ দাম একো কমা নাই বিলাতী 60 টকা 70 টকা কিনিব লাগে এইবিলাক চব্জি দাম একো কমা নাই চব্জি একো কমা নাই কিমানৰ পৰা আৰম্ভ হৈছে চব্জি মুঠতে ধৰি 40 টকা ওপৰত আছে এতিয়া কি কাৰণে দাম কমা নাই ঢেকিয়াজুলি কমা নাই এইটো আমি কি কম আমিতো ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে মালটো বেছিমাৰীৰ পৰা আহি আছে লোকেল মাল উঠোৱা নাই এতিয়া কি ক'ব দাম কমিছে নেকি শাক পাচলিৰ দাম কমা নাই আগৰ দৰে আছে আলু পিঁয়াজটো অলপ কমিছে আগত 50 আছিল এতিয়া 40 টকাত আহিছে 50 টকাই বিক্ৰী হৈছে নাই 40 টকা বেছি সবেই 40 টকাই বেছি 40 45 50 আলু আর আলু বগাটো যেটো এটো 20 টাকা আর রঙাটো 25 টাকা আগৰ দামত আলু কমা নাই শাক পাচলিও কমা নাই নিশ্চয়কৈ এনেদৰে এতিয়া ঢেকিয়াজুলিৰ বজাৰত বৰ্তমানো আকাশলংঘী দৰত বিক্ৰী হৈছে শাক পাচলিকে ধৰি আলু পিঁয়াজৰ দাম ঢেকিয়াজুলিৰ বজাৰত বৰ্তমানো দাম কমা নাই জিএসটি বৃদ্ধিৰ বাবে দেশত বাঢ়িব কাপোৰ জোতা চেণ্ডেলৰ দাম কাপোৰ জোতা চেণ্ডেলৰ জিএসটি 5% পৰা 12% বৃদ্ধি CBICয়ে জাৰি কৰিছে এই অধিসূচনা ইয়াৰ ফলত বস্ত্ৰ উদ্যোগত পৰিব বিৰূপ প্ৰভাৱ 2022 চনৰ জানুৱাৰীৰ পৰা বৃদ্ধি পাব বোৱা কাপোৰ কম্বলৰ দাম অৱশ্যে সিন্থেটিক খুটা কাপোৰৰ জিএসটি 12% লৈ হ্ৰাস পাব ধুবুৰীৰ আগমনীৰ বেলগুৰিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত 3 জন লোক গুৰুতৰভাৱে আহত পুৱতি নিশা বেলগুৰিৰ 3খন পিকআপ ভানৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত চালকসহ 3 জন আহত হয় আহত আজিজুৰ ৰহমান শাহ আলম আৰু বীৰেন্দ্ৰৰ শাহাক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আগমনী আৰক্ষীয়ে পিকআপ ভান 3খনক বেলগুৰি ৰখাবলৈ
চালকৰ চকুলৈ টৰ্চৰ পোহৰ জ্বলাই দিয়ে টৰ্চৰ পোহৰত চালকে নিয়ন্ত্ৰণ হেৰুৱাই এখন পিকআপ ভানে আন দুখন পিকআপ ভানক খুন্দিয়াই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ এজন যুৱক বহিৰাজ্যত নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে যুৱকজন মাৰ্ঘেৰিটা মহকুমাৰ বৰগুলাই শান্তিপুৰ লাইনৰ নিবাসী দুল বৰা যোৱা 12 নৱেম্বৰত যুৱকজনে বন্ধুৰ সৈতে চাকৰি সূত্ৰে ৰাওনা হৈছিল বাংগালুৰুলৈ বৰ্তমান পৰ্যন্ত পৰিয়ালৰ লোকে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ সৈতে সম্পূৰ্ণ সংযোগ বিচ্ছিন্ন হৈ আছে যুৱকজনৰ কোনো দুষ্ট চক্ৰৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে বিশেষ সংক্ষিপ্ত ভোটাৰ তালিকাৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰত সজাগতাৰ দৌৰ দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী পুৱা কোকৰাঝাৰ জিলা উপায়ুক্তৰ নিৰ্বাচনী কোষে এক সজাগতামূলক দৌৰ উলিয়াই সজাগতা দৌৰৰ ফ্লেগ অফ কৰে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ দাসে সজাগতা দৌৰ কাৰ্যসূচীত বড়োলেণ্ড বিশ্ববিদ্যালয় CITৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে সজাগতামূলক কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে বাতৰ নাট আদিও প্ৰদৰ্শন কৰা হয় পশ্চিম কাৰ্বি আংলঙত চোৰাং কুণ্ডা কঢ়িওৱা ট্ৰাক জব্দ অসম মেঘালয় সীমান্তত খেৰণী বন বিভাগে জব্দ কৰে কুণ্ডা কঢ়িওৱা ট্ৰাকখন গাড়ীখনৰ পৰা জব্দ কৰা হৈছে 18টা কাঠৰ কুণ্ডা ইতিমধ্যে খেৰণী বন বিভাগে জব্দকৃত গাড়ীখন খেৰণী বনাঞ্চলিক কাৰ্যালয়ত আনি অব্যাহত ৰাখিছে তদন্ত 1991 চনৰ ভিতৰত পুনৰ জনাইছো 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধত বিজয় দিৱসৰ লগতে কৰিমগঞ্জত 3 গৰাকী ভাৰতীয় সেনা জোৱানৰ শ্বহীদ হোৱা আজি 50 সংখ্যক বৰ্ষ সোণালী জয়ন্তী উপলক্ষে কৰিমগঞ্জত থকা বৰ্তমান বাংলাদেশ সীমান্তত 3 গৰাকী বীৰ শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হয় বাংলাদেশৰ স্বাধীনতা যুঁজত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ মেজৰ সমনলাল গাৰ্ডছমেন দীননাথ যাদৱ আৰু সাব ইন্সপেক্টৰ ভৰত সিং গুৰুঙৰ পৰিয়ালকো আমন্ত্ৰণ জনাই বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোৱা হয় ডিগবৈ তিনিচুকীয়া জিলাৰ একমাত্ৰ ফায়াৰ এণ্ড সেফটি ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ শুভ উদ্বোধন ডিগবৈৰ সন্তান নয়নজ্যোতি চমুৱাৰ প্ৰচেষ্টাত আৰু মানস প্ৰতিম গগৈৰ সহযোগত 2016 বৰ্ষৰ পৰাই ডিগবৈত এই বিষয়ত এখন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা বাস্তৱত পৰিণত হ'ল উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীক সেই বিষয়ত জ্ঞান প্ৰদান কৰাৰ প্ৰয়াসেৰে আনুষ্ঠানিকভাৱে CIFSE প্ৰতিষ্ঠানখনৰ শুভ উদ্বোধন কৰা হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ উপস্থিতিৰ পূৰ্বে জুই কেনেদৰে নিৰ্বাপন কৰিব পৰা যাব সেই বিষয়ত প্ৰতিষ্ঠানটোত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ 18 জন ছাত্ৰক লৈ আৰম্ভ হৈছে প্ৰতিষ্ঠানখন অনুষ্ঠানত ডিগবৈৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু ইয়াৰ সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট